নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আৰু আজি হৈছে 17 এপ্ৰিল আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে ৰেলত যাত্ৰাৰ সময়তে এতিয়াৰ পৰা উলিয়াব পাৰিব ধনসমূহ আমি পুনৰবাৰ জনাই আছো ৰেল যাত্ৰীসকলৰ বাবে আহিছে সুখবৰ এতিয়াৰ পৰা ৰেলত থাকিব এটিএম সেৱা ৰেলত যাত্ৰাৰ সময়ত আপুনি উলিয়াব পাৰিব আপোনাৰ টকাসমূহ কিয়নো প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰেলত সংস্থাপিত হৈছে এটিএম সেৱা যাত্ৰাৰ সময়ত যাত্ৰীসকলে এটিএমৰ পৰা উলিয়াব পাৰিব ধন পৰীক্ষামূলকভাৱে পঞ্চৱতী এক্সপ্ৰেছত এটিএম সংস্থাপন আৰু প্ৰথম অৱস্থাত এটিএম স্থাপন মহাৰাষ্ট্ৰৰ মনমাডৰ পৰা মুম্বাইলৈ যাত্ৰা কৰা ৰেলখনত এক্সপ্ৰেছখনৰ এয়াৰ কণ্ডিশ্যনাৰ এপাৰ্টমেণ্টত স্থাপন কৰা হৈছে এটিএম মঙ্গলবাৰে এক্সপ্ৰেছখনত সুচৰাৰূপে সম্পন্ন এটিএম ট্ৰায়েল ৰান ৰেলৱে বিষয়াৰ মন্তব্য এই পৰীক্ষামূলক ব্যৱহাৰে ভাল ফলাফল দিছে ৰেলত এটিএমৰ সুবিধা লাভ কৰি আনন্দিত হৈছে সকলো যাত্ৰী এয়াৰ কণ্ডিশ্যনাৰ এপাৰ্টমেণ্টলৈ আহিব পাৰিব প্ৰতিটো ডবাৰ পৰা যাত্ৰীসকল আৰু যাত্ৰীসকলৰ মাজত এই সেৱা জনপ্ৰিয় হ'লে সকলো ৰেলতে সংস্থাপিত হ'ব এটিএম সেৱা আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে দেশৰ কোটি কোটি লোকৰ বাবে আহিছে ডাঙৰ খবৰ 1 মেৰ পৰা দেশত বন্ধ হ'ব টুল গেটৰ লগতে বন্ধ হ'ব ফাষ্ট টেগৰো ব্যৱস্থা আমি পুনৰবাৰ জনাই আছো অহা 1 মেৰ পৰা দেশত বন্ধ হ'ব টুল গেট আৰু টুল গেটৰ লগতে ফাষ্ট টেগৰো ব্যৱস্থা বন্ধ হ'ব এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী বা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নিতিন গাডকাৰীৰ মন্তব্য জিপিএছ ভিত্তিক নতুন টুল সংগ্ৰহৰ ব্যৱস্থাৰ হ'ব প্ৰৱৰ্তন এই প্ৰক্ৰিয়াত বাহনসমূহত লগোৱা হ'ব অনবোৰ্ড ইউনিটি জিপিএছ ছিষ্টেমৰ যোগেদি চৰকাৰে সংগ্ৰহ কৰিব টুল কৰ অহা 1 মেৰ পৰা দেশত নতুন এই ব্যৱস্থা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা জিএনএছএছৰ দ্বাৰা সমগ্ৰ দেশজুৰি কৰা হ'ব টুল সংগ্ৰহৰ ব্যৱস্থা বাহনৰ দূৰত্বৰ ওপৰত ভিত্তি কৰি কৰ্তন কৰা হ'ব ধন গৰাকীৰ বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ কৰ্তন কৰা হ'ব ধন 13 দিনৰ ভিতৰত দেশজুৰি কাৰ্যকৰী হ'ব এই নতুন নিয়ম আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কঠোৰ দেশৰ উচ্চতম ন্যায়ালয় দেশৰ 20 কোটি মুছলমানে লাভ কৰিব পাৰে ভাল খবৰ আইনী যুঁজতে বৃহৎ জয়ৰ দিশে কোটি কোটি মুছলমান ৱাকফ আইনক লৈ চৰকাৰক 7 দিনৰ সময়সীমা উচ্চতম ন্যায়ালয়ৰ 7 দিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক উত্তৰ দিবলৈ নিৰ্দেশ সুপ্ৰিম কোৰ্টৰ ন্যায়ালয়ত চৰকাৰী অধিবক্তাক যুক্তিৰে থকা সৰকা কৰিলে মুছলিম পক্ষৰ অধিবক্তাই ৱাকফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত শুনানি সম্পন্ন মুছলিম পক্ষ আৰু কেন্দ্ৰীয় দাঙি ধৰিলে নিজ নিজ যুক্তি অহা 5 মেত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য সৰ্বোচ্চ ন্যায়ালয়ৰ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে জেললৈ যাব পাৰে সোনিয়া আৰু ৰাহুল গান্ধী সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে PMLAৰ অধীনত সোনিয়া গান্ধী ৰাহুল গান্ধীৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল ইডিৰ PMLAৰ 44 আৰু 45 ধাৰাত
চাৰ্জশ্বিট দাখিল সোনিয়া আৰু ৰাহুলৰ বিৰুদ্ধে কেজৰিৱালৰ দৰে সোনিয়া আৰু ৰাহুলকো কাৰাগাৰলৈ প্ৰেৰণৰ পৰিকল্পনা ইডিৰ নেশ্যনেল হেৰাল্ড গোচৰত তদন্তকাৰী সংস্থাৰ চাৰ্জশ্বিট দাখিল বিশেষ আদালতত 25 এপ্ৰিলত হ'ব গোচৰটোৰ শুনানি ধাৰা 45ত হাৱালা গোচৰত অভিযুক্ত হ'লেই জেল যাত্ৰা হোৱাটো প্ৰায় নিশ্চিত আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এই মুহূৰ্তত জনাই আছো গুৱাহাটী GMCHত নতুনকৈ নিৰ্মাণ হ'ব 3000 বিছানাযুক্ত হাস্পাতাল ভাঙি পেলোৱা হ'ব পুৰণি GMCH প্ৰাগজ্যোতিষপুৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতাল শুভাৰম্ভ হোৱাৰ পিছতে ভাঙি পেলোৱা হ'ব GMCHত নতুনকৈ নিৰ্মাণ হ'ব 3000 বিছনাযুক্ত হাস্পাতাল কেঞ্চাৰ হাস্পাতালকে ধৰি GMCHত হৈ পৰিব 5000 বেডৰ চিকিৎসালয় পাটনাৰ পিছতে দেশৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ হাস্পাতাল হ'ব GMCH অহা অক্টোবৰৰ শেষৰ ফালে মুকলি কৰা হ'ব মাতৃ প্ৰসূতি আৰু শিশুৰ নৱনিৰ্মিত হাস্পাতালখন ভাঙি পেলোৱা হ'ব পুৰণি GMCH আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে দিনতে অন্ধকাৰ হৈ পৰিল সমগ্ৰ ৰাজ্য 23খন জিলাত হাহাকাৰ পৰিস্থিতি আপোনাৰ অঞ্চলত বৰ্তমান সময়ত বতৰ কেনেকুৱা কমেন্ট যোগে মতামত জনাবলৈ নাপাহৰিব ধুমুহা বৰষুণ বজ্ৰপাতৰ তাণ্ডৱ সাৱধান হওক আগন্তুক 3 ঘণ্টাত আৰু অধিক ভয়ংকৰ হৈ উঠিব পাৰে পৰিস্থিতি হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ধুবুৰী দক্ষিণ শালমাৰা মানকাছাৰ গোৱালপাৰা কোকৰাঝাৰ চিৰাং বৰপেটা বঙাইগাঁও বজালী কামৰূপ মেট্ৰ নলবাৰী পশ্চিম কাৰ্বি আংলং হুজাই ডিমা হাছাও কাছাৰ কৰিমগঞ্জ কাৰ্বি আংলং গোলাঘাট শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়াত জাৰি কৰা হৈছে হাই এলাৰ্ট 21 এপ্ৰিললৈকে জাৰি কৰা হৈছে এই হাই এলাৰ্টসমূহ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰীৰ ৱাৰ্নিঙৰ পিছতে 7 প্ৰতিবাদকাৰী মুছলমানক গ্ৰেপ্তাৰ শিলচৰত আৰক্ষীৰ জালত 7 প্ৰতিবাদকাৰী মুছলমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নজমুল ইছলাম বিদাৰ লস্কৰ ৰহিদ হুছেইনক ইফালে গ্ৰেপ্তাৰ দিলৱাৰ হুছেইন ৰহিদ আহমেদ আতিকুৰ ৰহমান আৰু ৰিয়াজুল লস্কৰ দ্বিত আটাইকেইজনৰ ঘৰ হৈছে কাছাৰৰ ভেৰেংগা আৰু কাশীপুৰ অঞ্চলত যোৱা 13 এপ্ৰিলত শিলচৰৰ ৱাকফৰ বিৰোধিতাৰে প্ৰতিবাদ কৰিছিল 7 প্ৰতিবাদকাৰীয়ে আৰু এই প্ৰতিবাদতে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছিল বিশেষকৈ 7 প্ৰতিবাদকাৰীয়ে হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰাৰ পৰিকল্পনা ৰচিছিল ঘটনাত জড়িত আন কেইবাজনো প্ৰতিবাদকাৰী বৰ্তমান সময়ত পলাতক অৱস্থাত প্ৰতিবাদকাৰী মুছলমানক সকিয়নি দিছে কাছাৰৰ আৰক্ষী অধীক্ষক নুমাল মাহাত্তাৰে